নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো স্পন্দন পাঠ্যপুথিখনৰ ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ অংশটি এই অংশটিত কিনো আছে চাও আহাচোন ইয়াতে এটা দফা দি থোৱা আছে আহাচোন পঢ়ি চাও কিনো আছে আমি বিভিন্ন ধৰণৰ খেল খেলো তাৰে কিছুমান আমাৰ থলুৱা খেল ঠাইভেদে এই খেলসমূহৰ নাম আৰু খেলাৰ নিয়ম সামান্য বেলেগ হোৱা দেখা যায় তদুপৰি আমাৰ বহু থলুৱা খেলৰ লগত বিভিন্ন গীত মাতো পৰিবেশন কৰা হয় পাঠটোত তেনে এটি খেলৰ বিষয়ে জানিব পাৰিবা তোমালোকে সাধাৰণতে বিভিন্ন ধৰণৰ খেল খেলা নহয়নে আৰু এই খেলসমূহ কি হয় ঠাই ভেদে বেলেগ বেলেগ ঠাইত অলপ খেলৰ নিয়মসমূহো বেলেগ বেলেগ হয় আৰু কি হয় আমাৰ ইয়াৰ উপৰিও আমি থলুৱাভাৱেও বহুতো খেল খেলো এই পাঠটোত কি কৰিছে আমি এতিয়া এটা পাঠ পাম সেই পাঠটোত তেনেকুৱা এবিধ খেলৰ বিষয়ে বৰ্ণনা কৰিছে আহাচোন আমি চাও কিনো আছে পঢ়ো আহা মই পঢ়ি যাম তোমালোকে ভালদৰে শুনি যাবা আৰু পঢ়িবলৈ যত্ন কৰিবা বহু দিনৰ আগৰ কথা মাঘ বিহুৰ উৰুকালৈ বেছি দিন নাছিল গাঁৱৰ ল'ৰাহঁতে মেজি সাজিব তাৰ বাবে তেওঁলোকে পথাৰৰ পৰা নৰা আনিবলৈ গ'ল পথাৰখনৰ দাঁতিৰে এখন নৈ বৈ গৈছে নৈখনৰ পাৰত এজোপা বগৰী গছ আছিল সেই বগৰীজোপাত এহাল কপৌ চৰায়ে ৰুণ দি আছিল কি কৈছে বহু দিনৰ আগত কথা মাঘৰ বিহুৰ সময়ত কি কৰিছিলে মাঘৰ বিহুৰ উৰুকালৈ বুলি মেজি সাজিবৰ কাৰণে গাঁৱৰে ল'ৰাবিলাকে কি কৰিছিলে পথাৰৰ পৰা নৰা আনিব গৈছিলে তাৰ পাছতে দেখিছে সেই পথাৰৰ দাঁতিতে এখন নৈ বৈ গৈছে আৰু নৈখনৰ পাৰত এজোপা কি আছিলে বগৰী গছ আছিলে আৰু এহাল কপৌ চৰাই ৰুণ দি আছিলে তাৰ পাছত চাও আহাচোন ল'ৰাহঁতক দেখি কপৌহাল ভুৰুংকৈ উৰি গ'ল তাকে দেখি সিহঁতৰ এজনৰ কপৌ কু কু খেললৈ মনত পৰিল আৰু লগৰীয়াহঁতক সি খেলখন খেলাৰ বাবে হাতনি ধৰিলে আমি দেখোন অলপ সময় কপৌ কু কু খেলকে খেলিব পাৰো আনবোৰে তাৰ কথাত ভয় দি ক'লে পথাৰখনলৈ গৈ কপৌ কু কু খেলো বলা তাৰ পাছতে কি হ'ল যেতিয়া কপৌ চৰাই এহাল উৰি গুচি গ'ল তেতিয়া কপৌ হালক দেখি এজন ল'ৰাৰ কপৌ কু কু খেলটো খেলিবলৈ মন গ'ল আৰু লগৰীয়াসকলক কোৱাত লগৰীয়াসকলেও খেলিবৰ বাবে পথাৰলৈ গ'ল এতিয়া আহাচোন আমি এই খেলটো কেনেকৈনো খেলে জানো তাৰ পাছত সিহঁতৰ এজন কপৌ হ'ল আনবোৰে হাতে হাত ধৰি ঘূৰণীয়া হৈ খেলখন আৰম্ভ কৰিলে তাৰ পাছতে কি হ'ল তাহাঁতৰ লগৰীয়া এজন কপৌ হ'ল আৰু বাকী সকলে কি কৰিলে হাতৰ হাত ধৰি ঘূৰণীয়া হৈ খেলিবলৈ আৰম্ভ কৰিলে এতিয়া কপৌ যিজন ল'ৰা কপৌ হৈছে তেওঁ কৈছে মূৰটো দুপিয়াই কু কু তেনেকৈ কৈছে মূৰটো দুপিয়াই কু কু বুলি কৈছে তাৰ পাছতে লগৰীয়াসকলে কৈছে ফুট চাউল খোৱাহি তাৰ পাছতে কপৌজনীয়ে কৈছে বোকা আছে পানী আছে কেনেকৈ যাম বুলি কপৌজনীয়ে কৈছে কপৌটোৱে উৰি অহা ভংগীমাৰে লগৰীয়াহঁতৰ ওচৰ পাবহি বুজি পাইছা নহয় এনেদৰে উৰি অহাৰ ভংগীমাৰে লগৰীয়াবিলাকৰ ওচৰ পাবহি তাৰ পাছত চাও আহাচোন লগৰীয়া কলৈ যোৱা কপৌজনী সুধিছে তেতিয়া কপৌজনীয়ে কৈছে ৰজাৰ পুখুৰীত গা ধুবলৈ কপৌজনীয়ে কৈছে এনেকৈ উৰি উৰি ৰজাৰ পুখুৰীত গা ধুবলৈ লগৰীয়া ইয়াত কিয় নোধোৱা তেতিয়া লগৰীয়াই সুধিছে ইয়াত কিয় নোধোৱা কপৌ
এইটো ইমান সৰু পুখুৰী। তেতিয়া লগৰীয়াই কৈছে, ইয়াত এখিলা সৰাপাত পেলাই দিয়া, পুখুৰীটো ডাঙৰ হৈ যাব। যেতিয়া কৈছে যে এইটো ইমান সৰু পুখুৰী, তেতিয়া ক'লে লগৰীয়াসকলে, ইয়াত এখিলা সৰাপাত পেলাই দিয়া, পুখুৰীটো ডাঙৰ হৈ যাব। তাৰ পাছত চাওঁ আহাচোন। কপৌটোৱে ওচৰতে পৰি থকা সৰাপাত এখিলা আনি পুখুৰীটোত পেলাই দিলে। লগে লগে লগৰীয়াহঁতে থিয় হৈ কেইখোজমান পিছুৱাই দি বহলকৈ থিয় হ'ল। আৰু কপৌজনীয়ে কি কৰিলে? লগে লগে সৰাপাত এখিলা আনি পুখুৰীটোত, মানে সেই লগৰীয়া কেইটাই যে হাতত হাত ধৰি আছিলে গোল হৈ, ঘূৰণীয়া হৈ, নহয়নে? তাৰ মাজত সৰাপাতখিলা পেলাই দিলে। আৰু লগে লগে পুখুৰীটো ডাঙৰ হৈ গ'ল, মানে লগৰীয়াসকল অলপ থিয় হৈ পিছুৱাই গ'ল। তাৰ পাছত চাওঁ আহাচোন। লগৰীয়া, এইয়া চোৱা, পুখুৰীটো ডাঙৰ হৈ গ'ল। তেতিয়া লগৰীয়াই কৈছে, এইয়া চোৱা, পুখুৰীটো ডাঙৰ হৈ গ'ল। কপৌ, বাহ বাহ, পুখুৰীটো চোন সঁচাকৈয়ে ডাঙৰ হৈ গ'ল। ইয়াৰ পাছত কপৌটো পুখুৰীলৈ সোমাই যাব আৰু এইদৰে গীত গাব। তাৰ পাছত কি কৰিলে? কপৌটোৱে পুখুৰীটোৰ ভিতৰলৈ সোমাই গ'ল আৰু তাৰ পাছতে সোমাই এইদৰে গীত গাব। লগৰীয়া, সুৰ লগাই কব, লগৰীয়াসকলে কব, সুৰ লগাই, পদুম ফুলৰ চকা। তাৰ পাছতে কপৌজনীয়ে হাত দুখন তললৈ কৰি আঁঠু চুই পানীৰ জোখ দেখুৱাই দিব আৰু গাব, ইমান ইমান পানী। তেতিয়া লগৰীয়াসকলে কব, গংগা ৰাণী, মানে হাউলি আঁঠুটো চুই কব, ইমান ইমান পানী। লগৰীয়াসকলে কব, গংগা ৰাণী। তাৰ পাছত চাওঁ আহা। কপৌজনীয়ে এবাৰ আকৌ কব, ইমান ইমান বোকা। কপৌজনীয়ে আকৌ কি কব? ইমান ইমান বোকা। লগৰীয়াহঁতে হাতত ধৰা ধৰিকৈ থিয় দিব আৰু কপৌৱে গাব, তেনেকৈ ইমান ইমান বোকা বুলি গাব। তাৰ পাছতে লগৰীয়াসকলে সুৰ লগাই কব, পদুম ফুলৰ চকা বুলি লগৰীয়াসকলে কব। আকৌ কপৌজনীয়ে কব, বেজি দিও দিও। তেতিয়া লগৰীয়াসকলে হাত জোকাৰি কব, নিদিবা নিদিবা বুলি, এনেকৈ নিদিবা নিদিবা বুলি কব। আকৌ কপৌজনীয়ে কব, ওলাই যাও যাও, সেই পুখুৰীটোৰ পৰা ওলাই যাও যাও বুলি কব। তাৰ পাছত লগৰীয়াসকলে কব, নাযাবা নাযাবা বুলি কব। এইদৰে দুবাৰমান খেলি কপৌজনী পুখুৰীৰ পৰা ওলাই যাবলৈ বিচাৰিব আৰু লগৰীয়াহঁতে ওলাই যাবলৈ নিদিব। তাৰ পাছত কপৌজনীয়ে কি কৰিব চাওঁ আহাচোন। তোমালোকৰ কাণ দুখন কোনে নিলে বুলি লগৰীয়া কেইটাক কব। লগৰীয়া কেইজনে কব, কোনে নিলে কোনে নিলে বুলি কব। তাৰ পিছতে কপৌজনীয়ে আকৌ কব, চিলনীয়ে নিলে চিলনীয়ে নিলে বুলি কপৌজনীয়ে কব। লগৰীয়াহঁতে হাত এৰি নিজৰ কাণ খেপিয়াই চালে, সেই চেগতে কপৌজনী ওলাই গল। লগৰীয়াহঁতে কু কু বুলি কপৌৰ পিছ ললে। তাৰ পাছতে কি হল? যেতিয়া কপৌজনীয়ে কলে, কাণ দুখন কোনে নিলে? তেতিয়া লগৰীয়া কেইজনে সুধিলে, চিলনীয়ে নিলে, কোনে নিলে বুলি সুধিলে। তেতিয়া কপৌজনীয়ে কলে, চিলনীয়ে নিলে। আৰু লগৰীয়াসকলে কি কৰিব? হাত এৰি কাণ দুখন যেতিয়া চুব, তেতিয়া কপৌজনী ওলাই লৰ মাৰিব আৰু কি কৰিব? লগৰীয়াহঁতে কু কু বুলি কপৌজনী পিছে পিছে যাব। তোমালোকেও সমনীয়াৰ লগত এই খেলটো খেলিবাচোন, বহুত ভাল লাগে খেলি। এইবাৰ চাওঁ আহাচোন, কিনো আছে। ইয়াতে আছে এটা খালী ঠাই পূৰ কৰা। আহাচোন আমি খালী ঠাইটো পূৰ কৰো। ইমান ইমান পানী, কি হব? কি বুলি উত্তৰ দিব? গংগা ৰাণী, নহয়নে? কি লিখিম ইয়াত আমি? গংগা ৰাণী। তাৰ পাছতে আকৌ চাওঁ আহাচোন, কিনো আছে। নৈখনৰ পাৰত কি গছ আছিল? আমি পাই আহিছিলো নহয় কাহিনীটোত। নৈখনৰ পাৰত কি গছ আছিল? কত আছে বগৰী গছ, খত আম গছ। কোনটো শুদ্ধ হব বাৰু?
ক বগৰী গছ নহয়নে? নৈখনৰ পাৰত বগৰী গছ আছিল। তোমালোকে নিশ্চয় এই কাহিনীটো এই খেলবিধ জানি ভাল পালা। চেষ্টা কৰিবাচোন খেলিবৰ কাৰণে। আৰু মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো। আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম। ধন্যবাদ।